Hello, my dear student. মই RK ভূঞা তোমালোকৰ লগত আলোচনা কৰি আছো ক্লাস 12 ৰ ম্যাথমেটিক্স। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে কি ডেৰিভেটিভ অফ কম্পোজিট ফাংশন নাইবা ডেৰিভেটিভ অফ ফাংশন অফ এ ফাংশন। এটা ফাংশন অফ এ ফাংশন এটা ফাংশনৰ ভিতৰত এটা জেনাৰেলি কি হয় y is a function of x এটো ফাংশন কিন্তু x নহয় এটা যদি আৰু এটা ফাংশন থাকে ধৰা y is a function of gx x or ঠাইত আৰু এটা ফাংশন আছে তেতিয়া কি হয় ফাংশন অফ এ ফাংশন বা কম্পোজিট ফাংশন বুলি কয় আৰু এই ফাংশন অফ এ ফাংশন বা কম্পোজিট ফাংশনৰ ডেৰিভেটিভ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব চেইন ৰুল ইউজ কৰিব লাগিব চেইনটো তোমালোকে জানাই চেইন এটো চেইন এই চেইনৰ পৰাই এটো ইয়াত হৈ আছে এটো ইয়াত হৈ আছে এটো ইয়াত হৈ আছে এই ধাৰণাৰ পৰাই এটাই হ'ব সাপোজ ধৰা আমি এটো এক্সাম্পল ললো y is a function of gx function of a function তেতিয়া আমি ডেরিভেটিভ কেনেকৈ কৰিম আমি কি কৰিম f is a function of u আৰু u is equal gx ধৰি লম ঠিক আছে y is a function of u is a function of x গতিকে কি হল এতিয়া আমি কি কৰিম dy আমাক কিন্তু আসলতে উলিয়াব লাগে dy dx লব লাগিব কিন্তু আমি পালো এতে y is a function of u গতিকে dy du is equal f dash u এই ফাংশনটোৰ আমি অবকলন দিলাম u to x ত লিখিলাম কিন্তু প্ৰবলেমত তাৰ পিছত ইয়াতে u is a function of x গতিকে du dx is equal g dash x এতিয়া আমি উলাম কি তাকে dy dx is equal dy du into du dx মনতে এটো এনেকৈ ভাবি লব পৰা du ক্যান্সেল গলি dy dx কিন্তু পনে পনে হেতু নহয় ওৰে ডেরিভেটিভৰ এই কাৰণে আমি চেইন ৰুলটো জানবা লাগিল যে আমি কি কৰো y is a function of u is a function of x তেলে dy du dx তেলে আমি ৰিজাল্টটো পাই যাম এটোৰ মান পালো আমি কি f dash u এটো বহাই দিলা এটো পালো g dash x তে আমাক যেটো প্ৰবলেম দিয়া থাকবো এতে u2 যেটো ধ্যান ৰাখে u is equal আমি gx এতে বহাই দিম বা তোমালকে কি করবা ফাইনালি f dash gx g dash x এটো হ'ব आंसर এতে তাৰ মানে কি করলো আমাক y is a function of u is a function of x same এটাৰ পিছত এটাৰ পিছত আৰু যদি আছে y is a if y is equal log of 10 of pi by 2 plus x by 2 then find dy dx ইয়াতে কি কৰা আছে সো আমাক given that y is equal log of 10 of pi by 2 plus x by 2 ঠিক আছে তে আমি কি কৰিম log of let y is equal log of u is equal where u is equal 10 of এটা সেকেন্ড ব্র্যাকেট টু দি দিয়া pi by 2 plus x by 2 এটো তো 10x হয় নাই এটো তো 10x হয় নাই এটো ভিতৰটো আকো ফাংশন গতিকে আমি কি কৰিব পাৰো is equal 10 of v where v is equal pi by 2 plus x by 2 এবাৰ পালো কি সো y is a function of u is a function of v is a function of x যদি এনেকে থাকে তেতিয়া আমি কি কৰিম dy dx is equal dy y is a function of u u is a function of v du dv v is a function of x dv dx এটা তুমি ভ্যালু কিটা
বহাই দিয়া আৰু যদি বেছি ডাঙৰ থাকে এইখিনি আগতে কৰি ল'বা এইটো 1/u ইউ সাপেক্ষে log u আছে 1/u dv du dv u আছে 10v sec square v into sec square v তাৰপিছত dv dx x সাপেক্ষে ল'লে কনষ্টেণ্ট 0 x or 1 গতিকে এইটো হ'ল হাফ গতিকে আমাৰ গোটেইখিনি xত এক্সপ্ৰেছ কৰি দিয়া কাৰণ ইউ বা এইবিলাক দিয়া নাই গতিকে আমাৰ আহিল হাফ ওপৰত থাপত তলত থাপত 2 ইউ মানে কি ধৰিছিলোঁ আমি 10 pi/2 প্লাছ x/2 তলত থাকিলে 2 ওপৰত থাকিল sec square v মানে আমি কি ধৰিছিলোঁ pi/2 প্লাছ x/2 গতিকে চেইন ৰুলটো একো বিশেষ দিগদাৰী নহয় মাত্ৰ ঠিক এইখিনি টেকনিকটো জনাৰ পাছত আমি চেইন ৰুলৰ দ্বাৰা প্ৰব্লেমটো কৰিব পাৰোঁ এতিয়া এই চেইন ৰুলটো আৰু অলপ বেলেগ ধৰণে কৰিব পাৰি সহজ ধৰণে বাৰে বাৰে আমি এইবিলাক ধৰি কৰি থাকিম নেকি ধৰি কৰবাটো ডাঙৰ অংকৰ মাজত দিগদাৰ হ'ব গতিকে তোমালোকক এটা মই বেলেগ টেকনিক শিকাই দিওঁ যে নধৰাকেও কৰিব পাৰি এতিয়া আমি চেইন ৰুলৰ ডিটেইল ভেৰিয়েবল নধৰাকে কৰিব যাম চাওঁ log of x বুলি ভাবি ললোঁ log x ৰ 1/x x মানে কি আছে pi/2 প্লাছ x/2 এটো log x বুলি ধৰছো log x ৰ 1/x কিন্তু হেতুটো x নহয় বেলেগ আছে গতিকে ইয়াৰ ডেৰিভেটিভ পূৰণ দিব লাগিব ddx of 10 of pi/2 প্লাছ x/2 এনেকৈ লিখা এইটো সেকেন্ড ব্ৰেকেটটো লিখিব পৰা তোমালোকে গতিকে আমাৰ এইটো থাকিল 1/10 of pi/2 প্লাছ x/2 তাৰপিছত থাকিল এইটো 10x ddx of 10x বুলি হৈ পেলাই 10x ৰ sec square x এখনিক x বুলি ভাবছো যদিও x নিলিখিবা এখিনি গোটেই লিখিব লাগিব sec square pi/2 প্লাছ x/2 ঠিক আছে কাক x বুলি ভাবছো এবাৰ এইটোক x বুলি ভাবছো pi/2 প্লাছ x/2 গতিকে ইয়াৰ ডেৰিভেটিভ পূৰণ pi/2 প্লাছ x/2 ঠিক আছে কি কৰিলো আমি x বুলি ভাবছো 1/x x নহয় ইয়াৰ ডেৰিভেটিভ এখনি ঠিকে থাকিল 10x ৰ sec square x কিন্তু এটো x নহয় ইয়াৰ আকৌ ডেৰিভেটিভ পূৰণ তাই ইয়াৰ ডেৰিভেটিভ কৰিলে কনষ্টেণ্ট 0 ইয়াৰ হাফ গতিকে ওপৰত আহিব হাফ আৰু এইটো ৰাখি তলত এইটো থাকিল গতিকে আমি সিম্পলিফাই কৰি দিব পাৰো হাফ টু সলনি ওপৰত আহিব 1 গতিকে sec square pi/2 প্লাছ x/2 তলত আহিল 2 আৰু থাকিল এইটো 10 pi/2 প্লাছ x/2 এবাৰ আমি আহিম ডেৰিভেটিভ অফ প্যাৰামেট্ৰিক ফাংশন প্ৰাচলিক ফলনৰ কেনেকৈ অবকলজ উলিয়াব লাগে প্ৰাচলিক ফলনটো কি আচলতে y is a function of x কিন্তু y টো x ৰ লগত পোনে ফাংশন কৰা নাই ই কি কৈছে এটা বেলেগ প্ৰাচলৰ সহায় লৈছে t এটা বেলেগ প্যাৰামিটাৰৰ সহায় লৈছে প্যাৰামিটাৰৰ সহায় লোৱাৰ কাৰণে ইয়াক প্যাৰামেট্ৰিক ফাংশন বুলি কয় বা প্ৰাচলিক ফলন বুলি কয় t টো গতিকে প্যাৰামেট্ৰিক ফাংশন হলে কি হ'ব x is a function of t y is a function of t গতিকে আমি কি কৰিম x dx dt f dash t dy dt c dash t এটাকে আমাক কিন্তু উলিয়াব পড়ছে dy dx গতিকে কি কৰিম আমি dy dt into 1/dx dt তার মানে আমি কি কৰিম dy dt পালো কি g dash t আৰু এটো পালো 1/f dash t এটো হ'ব আমাৰ জান এটো হল মেথডোলজি এতিয়া আমাৰ এটা एग्जांपल কহা x is equal 1 - t square divided by 1 plus t square y is equal twice t by 1 plus t square y is a function of t x is also a function of t এনেকুৱা ফাংচনৰ তোমালোকক ডেৰিভেটিভ উলিয়াব দিব তেতিয়া আমি কৰিম কি x এ t ৰ ফলন গতিকে dx dt উলিয়াম আমি প্ৰথম dx dt হৰৰ বৰ্গ হৰ
into lower derivative minus twice t minus in compulsory lower function হৰৰ derivative ঠিক আছে এতিয়া to simplify কৰিলে আমাৰ কি হ'ব twice t দুটা আছে কমন আনলো মাইনাস আছে এটো দুটা মাইনাস হ'ব মাইনাস প্লাস গতিকে আমাৰ আলটিমেট ৰিজাল্ট পালো এটো এতিয়া y is equal দিয়া আছে এটো এটো লিয়া y এর ডেরিভেটিভ হলো 1 plus t square whole square হর denominator into derivative of the numerator 2 minus L compulsory numerator derivative of the denominator twice t denominator or 1 or 0 t square or twice t গতিকে আমি পালো কি ইয়াতে তলত তো একেই থাকবো whole square 2 twice t square 4t square গতিকে আমি পালো 1 minus t square 2 1 minus t square 2 এটো ৰিজাল্ট পালো আমি সিম্পলিফাই কৰি এতিয়া dy dx লো এতিয়া আমাৰ সূত্র হল dy dx ইকুয়াল আমি কি কৰিম এটো কা dy dx is equal dy dt 1 by dx dt 1 by dx dt এই দুটা ভ্যালু আমার y দিয়া কি হয় বলে তো 2 into 1 minus t square 1 plus t square divided by 1 by etu ভ্যালু y দিয়া minus 4t divided by 1 plus t square whole square তার মানে আমি কি পালো এটো যদি এটো স্কয়ার আছে দুটা স্কয়ার আছে এটো ক্যান্সেল গলে থাকিব minus 4t 2 into 1 minus t square গতে 2 ক্যান্সেল গলা হাফ থাকিল মাইনাস এটি পূরণ টাইম যদি আমার t square minus 1 divided by twice t t square minus 1 divided by twice t গতে এটো হল রিজাল্ট এবারে হা এটোর ডেরিভেটিভ এক নম্বর 2 given that e to the power x log of y is equal sin inverse x plus sin inverse y দুই ফালে আমি ডেরিভেটিভ লওয়া পাছো এটো হল কি প্রোডাক্ট ফাংশন প্রথম ফলন দ্বিতীয় ফলনৰ অবকলজ log y আমি অবকলজ লৈ দেখছো log y dy dx আমি কি কল log x বুলি ভাবি লিছো 1 by x না y আছে dy dx plus second function derivative of the first function e to the power x or derivative e to the power x is equal sin inverse x or derivative to ami janu square root of 1 minus 1 by square root of 1 minus x square or plus sin inverse y ahil same to same x boli bhabilo square 1 by square root of 1 by 1 minus x y square dy dx y থাকিলে dy dx ললে আমাৰ সমাধান হ'ব কামটো এটা dy dx কত থাকিল ইয়াত থাকিল dy dx থাকা বিলাক ইফালে লৈ আহা গতিকে dy dx থাকিল আমাৰ e to the power y by y এটো ইফালে আনলে মাইনাস 1 by square root of 1 minus y square এটা থাকিল into dy dx আৰু dy dx নহ ৰাখি এটো থাকিল 1 by square root of 1 minus x square তাছতে এটো থাকিল মাইনাস লাইলি e to the power x log of y এটাকে dy dx is equal to 1 by square root of 1 minus x square e to the power x log of y to e to the power y divided by y minus 1 by square root of 1 minus y square গতিকে ইয়াৰ পৰা আমি সিম্পলিফাই কৰি এটো ৰাখি পালো এনে ধৰণে আমি কৰি উলিয়াম ঠিক আছে নেক্সট আমাক দিয়া আছে sin y is equal x cos of a plus y y to ভিতৰত সোমাই আছে
গতিকে এইটো আমাৰ কি লেখা গিভেন ডেট গতিকে আমাৰ কি কৰা ddx ল দুফালে ddx ল sin y is equal ddx x cos of a plus y ফাৰ্ষ্ট ব্ৰেকেট দুটা একেলগে দিব পাৰি নধা তোমালোকে দিগদাৰি পাছ যে সেকেন্ড ব্ৰেকেট দিবা এইটো লাইন লিখিব লাগিব নহলে এনেকে লিখিলে হ'ব টেকিং ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x এনেকে লিখিলে হ'ব টাইপ sin y এটা sin x বুলি ভাবা sin x or cos x বুলি হ'লে কিন্তু x না লিখি পাতে গতে y আছে y ৰ ডেৰিভেটিভ পূৰণ প্ৰডাক্ট ফাংচন প্ৰথম ফলন দ্বিতীয় ফলনৰ ডেৰিভেটিভ মাইনাস cos or minus sin a plus y আসলতে এটো কি কৈছো আমি cos x বুলি লৈছো cos x or minus sin x কিন্তু এটো x নহয় ইয়াৰ আকো ডেৰিভেটিভ এটো 0 y dy dx তাৰ পিছত প্ৰডাক্ট ফাংচন দ্বিতীয় ফলন সেকেন্ড ফাংচন cos of a plus y ডেরিভেটিভ অফ দি ফার্স্ট ফাংশন x এর ডেরিভেটিভ 1 নিলিখিলে কথা নাই গতিকে আমি কি পালো সোয়া ইমপ্লাইড dy dx কমন আনা কি থাকিল ইফালে cos of y আৰু ইফালে থাকিল এই গোটেখিনি মাইনাস x sin a plus y এখানে আমি মুছিব পাৰো এতিয়া এখানে মুছি দিলো minus x sin a plus y ইফালে আহিল গতিকে ই প্লাস হ'ব dx or আৰু dx নথকা ৰাখি থাকিল cos of a plus y এটাকে dy dx is equal cos of a plus y cos of y x sin a plus y এটো আবার রিজাল্ট ঠিক আছে জানো যে আমার আগৰ ক্লাসত দিয়া আছে ddx of modulus x is equal x by modulus x unequal to 0 বা এটো মডুলাস x ওপৰতে লিখব পাৰা তলতে লিখব পাৰা আগৰ ক্লাছত আমাৰ দিয়া আছে আগৰ ভিডিওখিনি চালি এটো তুমি পাবা এটো আমি জানো ডেৰিভেটিভৰ সূত্ৰ গতিকে হিয়াৰ dy dx is equal আমি কৰি আছো 2 নম্বৰটো ইয়াতে লিখিবা y is equal log of modulus x given that the dy dx is equal আমি কি কৰিম log of x log x or 1 by x ঠিক আছে ddx of log x or 1 by x কিন্তু to x নহয় গতিকে ইয়াৰ ডেৰিভেটিভ পূৰণ এতিয়া ইয়াতে লেখা মডুলাস x গতিকে এটো তোমালোকে মডুলাস x or আছিল কি এটো by the x divided by modulus x unequal to 0 x 0 হলে undefined গতিকে আমি কি কৰিব পাৰো x by modulus x square হলি এটো x square লিখব পাৰো আমি x by x square তার মানে 1 by x answer to 1 by x given that ki dia ase x to the power 2 by 3 plus y to the power 2 by 3 is equal a to the power 2 by 3 etu jodi tumalok ei onkotu enekeo die same method hobo root x plus root y is equal root a etu ji method enekeo hobo ei onkotu etu method ekei method hobo y to the power n is equal a to the power n এই ফ্রেমৰ গতেখিনি এইটো অংক জেনেকে কৰিম আমি এই ফ্রেমৰ গতেবিলাক এনে ধৰণে কৰি লবা তোমালোকে কি কৰিম আমি ddx of first step to লিখিলাম 2 by 3 plus y to the power 2 by 3 is equal ddx of
a to the power 2/3 এতিয়া আহিল x to the power n এটো সমস্যা নাই n into x to the power n minus 1 x to the power n n into x to the power n minus 1 একো দিগদাৰি নাই প্লাস আহা এটো y আছে উইথ ৰেসপেক্ট টু x আছে গতি কি কৰিম এটো x বুলি ভাবি লম x বুলি ভাবলি ফ্ৰেমটো এটো হ'ব 2/3 x ৰ ঠাইত মাত্ৰ y লেখা 2/3 minus 1 কিন্তু এটো x বুলি ভাবিহে কৈছো কিন্তু এটো x নহয় গতিকে y থাকলি কি লাগে dy dx dx দি y হলে y ডেরিভেটিভ উলিব লাগিলে dy dx দি পূৰণ দিব লাগিব dy dx আই হয় আৰু কনস্ট্যান্টৰ 0 কনস্ট্যান্টৰ 0 গতিকে আমি এতিয়া dy dx থাকা বিলা ইফালে ৰাখা 2/3 y to the power কি হ'ব -1/3 dy dx is equal to ইফালে নিয়া -2/3 x to the power -1/3 এটাকে dy dx is equal 2/3 cancel গেল minus এটো তল আহিল আমি এনেকৈ লিখব পাৰো y/x 1/3 এটা কি কৈছো আমি x divided by y হবা লাগছিল কিন্তু যেটো মাইনাস আছে প্লাস দিলি আমি এটো উল্টাকে দিছো নাইবা তোমালকে এটো যেনকে লেখা এনেকৈ লিখব পাৰা x/y -1/3 এটো ৰিজাল্ট লিখব পাৰা এটো ৰিজাল্ট এই দুইটা লেখা নাগে এটাই লেখা গতিকে আমি কি কৰিম x √x plus √y √a থাকিলে সেম মেথডত কৰিবা মাত্ৰ খিনিত মন কৰব লাগে কি y ডেরিভেটিভ ভাল লাগিলে dy dx পূৰণ দি দিবা লাগিব তাৰ পিছত dy dx টো একফালে ৰাখা dy dx নহয় ৰাখি বিলা একফালে ৰাখি dy dx ৰ মানে লম ddx is equal ddx of cos x plus y এনেকৈ লিখব পাৰি ডাবল ব্র্যাকেট লেখাত একো দিগদাৰি নাই y sin x বা সেকেন্ড ব্র্যাকেটও দিব পাৰো এতে ডাবল ব্র্যাকেট লিখলে হ'ব দিগদাৰি নাই তল cos x বুলি ভাবিলি পাব cos x or minus sin x x বুলি ভাবছো যদিও কিন্তু তোমালোকে লেখা x নলখিবা এতে এটো জি আছে হেটো লেখা আমি cos x or sin x কিন্তু ইয়াক x বুলি ভাবছো যদি x নহয় এক্স্যাক্টলি x থাকলি লেখা নাকি ইয়াৰ ডেরিভেটিভ পূৰণ যেটো x নহয় কি কৰবা লাগিব x plus y এই ৰাখি তোৰ ডেরিভেটিভ দি পূৰণ দিব লাগিব ইকুয়াল প্রোডাক্ট ফাংশন প্রথম ফলন দ্বিতীয় ফলনৰ অবকলজ সাইনৰ অবকলজ cos দ্বিতীয় ফলন sin x প্রথম ফলনৰ অবকলজ y ৰ অবকলজ dy dx এগালে তে dy dx থাকা বিলা এটা সিম্পলিফাই কৰিব আছে আৰু এটো সিম্পলিফাই কৰিলো sin x plus y এটো হ'ব dx 1 plus dy y dy dx এটা থাকিল y cos x plus sin x dy dx এতিয়া আমি কি কৰিম dy dx থাকা বিলা ইফালে ৰাখা আৰু dy dx নহয় বিলা ৰাখা আমি dy dx টো কমন আনা dy dx এটা থাকব কি মাইনাস sin x plus y এটো থাকিল এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিব আছিল আৰু এটো থাকিল sin x ইফালে আনলি মাইনাস sin x তাৰ রাইট হ্যান্ড সাইডে কি থাকব এটো থাকব y cos x আৰু ইফালে sin x plus y into 1 মাইনাস আছে ইফালে গলি প্লাস হ'ব sin x plus y এটাকে dy dx is equal মাইনাস চিনটো যদি আমি এতে লিখো তেনেহলে এনেকৈ লিখব পাৰো y cos x plus sin x plus y এই মাইনাস চিনটো কমন আনি আমি এতে লিখলো গতিকে ইয়াতৰ ভিতৰত প্লাস থাকব গতিকে কি লিখো sin x plus sin x plus y এটো হল আমাৰ রিজাল্ট ফাংশনত আমি কি কৰিম আমাক উলাব দিব dy dx আমাক উলাব দিছে dy dx but y is not a function of x not a function of x y is a function of theta x is also a function of theta তো theta itu parameter গতিকে এটো parametric function বুলি কোৱা হৈছে তে আমাক theta দিয়া আছে আমি কি কৰিম dx d theta d theta of a into theta minus sin theta এনে দৰে লিখিবা
এইটো কনষ্টেণ্ট বাহিৰ আহিব থিটা থিটা ডি থিটা 1 sin থিটাৰ cos থিটা থিটাৰ ডেৰিভেটিভ উইথ ৰেসপেক্ট টু থিটা 1 এক্সৰ যেনেকৈ এক্স উইথ ৰেসপেক্ট টু dx 1 হৈছিল থিটাৰো হ'ব আৰু sin থিটাৰ cos থিটা গোটেই এইটো হ'ল আৰু আকৌ আমাৰ আছে dy d থিটা আমি এইটো কনষ্টেণ্ট 1 or 0 cos থিটাৰ মাইনাছ sin থিটা মাইনাছে প্লাছ sin থিটা গতিকে এতে হ'ব a sin থিটা এতিয়া আমি ডেৰিভেটিভ সূত্ৰটো লেখা নাই এটা লিখছো যেহেতু আমি কি y কে এক থিটা অপেক্ষে y ডেৰিভেটিভ কৈছো dy d থিটা a into 1 constant 0 a into 1 cos থিটাৰ মাইনাছ sin থিটা মাইনাছ আছে মাইনাছ প্লাছ গতিকে a sin থিটা এটা কি আমাক লাগিব dy dx ল'ব দিছি কিন্তু y is a function of theta গতিকে লেখা dy d theta into dx তো তলত আছে না 1/dx d theta এনেদৰে আমি লেখা পাৰো এটো হল প্যাৰামেট্ৰিক ফাংচনৰ ডেৰিভেটিভৰ নিয়মে আছে তো তো ইয়াতে তুমি লেখা এতে আমি লেখা পাৰো কি a into 1 minus cos theta এটো আৰু এটো ডিভাইডেড বাই a into sin theta a to cancel গলি 1 minus cos theta sin theta এটো হ'ব আমাৰ এটা অঙ্কটো একেবাৰে সহজ দেখাত যদি অঙ্কটোৰ আকৃতি ডাঙৰ অঙ্কটো একেবাৰে সহজ মাত্ৰ এটা কথা মন কৰবা যেতিয়া ইনফিনিটি থাকে ধৰা এটা ইনফিনিট নাম্বাৰ আছে তাতে এটা আমি যদি যোগ কৰি দিওঁ এটা যদি লগ লগাই দিওঁ এই ইনফিনিটিৰ একো সেন্স নহয় আৰু এটা ইনফিনিটিৰ পৰা যদি বাদ দিও দিওঁ তেলে একো সেন্স নহয় গতিকে কথাটো হেতোই মনত ৰাখবা এতে আমি কি কৰিম ইজুকাল এখনি ছয় তাই তো আমি বাদ দি দিলো এটো নাই বুলি ভাবলো এর পৰাও কৈছে আপ টু ইনফিনিটি গতিকে এর পৰা যদি ইনফিনিটি এখনিৰ মান হয় গতিকে x + y দি দিম আমাৰ মূল ফৰ্মুলাটো হল ঠিক তোমালোকে এটো কথা মন কৰবা যে এই √x + √x আপ টু ইনফিনিটি আছে এটা আমি বাদ দিলো ইনফিনিটিৰ পৰা এটা বাদ দিলেও হি ইনফিনিটি হৈ থাকিব যদি ইনফিনিটি হৈ থাকে এটো মানে আৰু y গতিকে এখনি মানে আমি বহাই দিছো y গতিকে সিম্পল এটো তাৰ মানে ইমপ্লাইড y ইকুৱেল এটো গতিকে ডেৰিভেটিভটো অংকটোৰ সহজ তে তোমালোকে কি কৰবা y² = x + y ৰুটৰ পৰা আমি ডেৰিভেটিভ এৰাই চলাৰ কাৰণে স্কয়াৰ কৰছো আকৌ দিগদাৰি নাই স্কয়াৰ কৰা এতিয়া ডেৰিভেটিভ কৰা ddx of y² = ddx of এটো ইমপ্লিসিট ফাংশন x + y গতিকে ইয়াৰ ডেৰিভেটিভ হ'ব y² ৰ ডেৰিভেটিভ twice y dy dx কেনেকৈ হল x² বুলি ভাবলো x² ৰ twice x কিন্তু তো এটো x নহয় গতিকে dy dx এটো x বুলি ভাবছো যে x লেখা নাই দে আমি x বুলি ভাবছো y লিখছো ইয়াতে হল সিম্পল x ৰ ডেৰিভেটিভ 1 y ৰ ডেৰিভেটিভ dy dx এটা dy dx থাকা বিলা ইফালে আনা হলে আমি কি পাম dy dx কমন আনা এটা পো twice y এটো ইফালে আনলে -1 হলে থাকিল 1 তাতে dy dx = 1 আমাক এটোই পূৰণ কৰবা দিছে না মানক লাগি dy dx উলিয়াব দিলে dy dx = 1 twice y কিন্তু আমাক প্ৰশ্নটোত প্ৰমাণ কৰিছে প্ৰুভ দ্যাট twice y - 1 dy dx = 1 twice y - 1 into dy dx = 1 এটো প্ৰুভ না ধৰণে আমি প্ৰুভ কৰিম তা ইনফিনিটি থাকা বিলাক দেখিলে তোমালোকে ভয় না খাবা ইনফিনিটি থাকা বিলাক আসলতে হে সহজ x to the power যদি এটো থাকে x to the power x dy dx লবা দিছ ফাইন dy dx যদি এটো থাকে তেতিয়া আমি কি কৰিম বেসতো ভেৰিয়েবল পাৱাৰতো ভেৰিয়েবল এই দুটাক আমি এটা বুলি লম বেসতো ভেৰিয়েবল পাৱাৰতো ভেৰিয়েবল গতিকে আমি কি কৰিম ফাৰ্স্ট স্টেপ লগ লম log of y = x to the power x log of x এই ওপৰৰ দুটাক x to the power x of এটা বুলি ধৰছো x to the power x ঠিক আছে এতিয়া কি কৰিব লাগিব আমি এই x to the power x ৰ ডেৰিভেটিভটো এক্সট্ৰাকে উলিয়াই ল'ব লাগিব এক লাইন লিখি লম ৰবা আমি dy dx log of y ddx of
এইটো প্ৰডাক্ট ফাংচন হ'লে প্ৰথম ফলন ইনটু দ্বিতীয় ফলনৰ ডেৰিভেটিভ প্লাছ দ্বিতীয় ফলন ইনটু প্ৰথম ফলনৰ ডেৰিভেটিভ ঠিক আছে এতিয়া হা 1/x 1/x log x বুলি ভাবা 1/x বা log y 1/y dy dx এটো মনত ৰাখবা 1/y dy dx x to the power x log x or 1/x সমস্যাটো আমাৰ এতেহে থাকিল log x এটো আমি এক্সট্ৰাকে উলাই দিব লাগিব এক্সট্ৰাকে উলাই লৈ ইয়াতে বহে দিলে আমাৰ আনসাৰটো আহি যাব log x y to দিয়া নাই আমাৰ গতিকে x to the power x 1 plus log x গতে কি হ'ব y is equal to x to the power x হয় dy dx is equal এটো গতিকে এটো ভ্যালু আমাৰ ইয়াতে বহাই দিবা ইনটু x to the power x 1 plus log of x এনে ধৰে ইয়াক তুমি সাইডত এবাৰ কৰি বহাই দিলে আৰু এখিনি সিম্পলিফাই অলপ কৰি দিব পাৰিম মানে ঠিক dy dx is equal y টো ইফালে পূৰণ হ'ব y এর ভ্যালু তো আমি এটো বহাই দিলো x to the power x এতে যদি তোমালোকে সন্দেহ কৰা y1 ধৰবা তেতিয়া বেছি ভাল হ'ব কাৰণ y এতে ধৰাই আছে গতিকে দুটা y হ'ব আমাৰ দুটা y হতে আমি এখিনি y1 ধৰি কৰি লইলো y to পূৰণ দিলে এতে হ'ব কি x to the power x minus 1 এটা x to the power x to the power minus 1 x to the power x minus 1 plus এটো মাল্টিপ্লাইও কৰি দিবা পাৰা এনেকো ৰাখবা পাৰা x to the power x log x whole into 1 plus log x আমি আলোচনা কৰিম ডিফাৰেনশিয়াল কোএফিচিয়েন্ট অর ডেরিভেটিভ এটো আমাৰ প্ৰত্যেকৰে চিনাকি এটো হল dy dx বা f dash x সিকোনো লিখা ইমান লিখা কমা লিখা এই dy dx তো কি বুলি কম আমি ডেরিভেটিভ অফ y উইথ রেসপেক্ট টু x নাইবা এনেকৈ কম ডিফারেনশিয়াল কোএফিচিয়েন্ট অফ y উইথ রেসপেক্ট টু x আর dy dx ক আমি f dash x বুলি কম ঠিক আছে গতিকে f dash x তো ডেরিভেটিভ বা ডিফারেনশিয়াল কোএফিচিয়েন্ট এটা তোমালোকক এটা নতুন ধাৰণা লাগব তো হল ডিফারেনশিয়াল কোএফিচিয়েন্ট তো নহয় ডিফারেনশিয়াল অবকল গুণাঙ্ক বা অবকলজ আৰু এটো হল অবকল বা ডিফারেনশিয়াল হল কি এটো dy হল কি বুলি কম y ৰ অবকল ডিফারেনশিয়াল অফ y dx to x ৰ অবকল dt to t ৰ অবকল যদি এনেকৈ থাকে এতিয়া আমি সাধাৰণতে পাইছো কি চাও dy dx f dash x we know that আমি জানো যে তো ঠিক আছে ইয়াৰ পৰা আমি এনেকৈ লিখব পাৰো নেকি চাও dy is equal f dash x dx এটো আসলতে পুরা হৰণটো যাই পুৰণত হৈছে দেখাত আমি এটো কৰি দিছো যদিও ইয়াৰ ম্যাথমেটিক্যাল মিনিং টু বেলেগ আৰু ডিটেইল তোমালোকক নালগে এখিনি কথা জানিলে হ'ব তোমালোকে গতিকে ঠিক হৰণ কৰি দিছো হৰণৰ পৰা পূৰণ কৰি দিছো এটো না ভাববা ইয়াৰ ভিতৰত কথা আছে কিন্তু আমাক এখিনি জানলে হ'ব তাৰ মানে যদি y is a function of x হয় y is a function of x হয় তেতিয়া y ৰ অবকল কি হ'ব y ৰ অবকল হ'ব কি y ৰ ডেরিভেটিভ y ৰ অবকল y ৰ ডেরিভেটিভ মানে হল fx ৰ ডেরিভেটিভ f dash x আসলে ভেরিয়েবল টু কি ভেরিয়েবল আছে x ৰ অবকল তাৰ মানে এটা y ৰ অবকল বা y ৰ ডিফারেনশিয়াল মানে f dash x dx suppose ধৰা ফাংশনটো আছে x is equal gt তেতিয়া x ৰ অবকল মানে কি হ'ব g dash t dt x to g ভেরিয়েবলৰ ফাংশন লাষ্টত তাৰ অবকল এদি বা ডিফারেনশিয়াল এদি পূৰণ হ'ব গতিকে অবকল আৰু অবকল গুণাঙ্ক বা অবকলজ এই দুটাৰ পাৰ্থক্য আছে তোমালোকে জানি লও ইয়াৰ এপ্লিকেশন আমাক ক'ত লাগব ডিফারেনশিয়াল ইকুয়েশনত লাগব ডিফারেনশিয়াল ইকুয়েশনত আমি এটোহে ব্যৱহাৰ কৰিম অবকলটো এই কাৰণে ডিফারেনশিয়াল ইকুয়েশন নামটো
এইটো কিন্তু ডিৰাইভেটিভ, এইটো ডিফাৰেঞ্চিয়েল কফিচিয়েণ্ট আৰু আমাক লাগিব ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, এই ডিফাৰেঞ্চিয়েল থকা ইকুৱেশ্যন